নমস্কাৰ বন্ধুসকল, মই বেলৱাত বৰা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বি বৰা ক্লাছেছ। ইতিমধ্যে আছাম পুলিচ কনষ্টেবলৰ ৰিজাল্ট আহি গ'ল আৰু আপোনালোকে যিসকলে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ পৰা লিংক আহি গ'ল। মই লিংকত আপোনালোকক কেনেকৈ ডাউনলোড কৰিব লাগে দেখাই দিম। আমাৰ কাট অফ মাৰ্কছো আহি গ'ল, গতিকে মই আপোনালোকক লাইভ দেখাই দিম যে কাট অফ মাৰ্কছ কিমানলৈকে গৈছে। যদি আমি তললৈ স্ক্ৰল কৰি আহি আছোঁ, তললৈ চাওঁ, আছাম পুলিচ কনষ্টেবল ড্ৰাইভাৰ স্কিল টেষ্টৰ ৰিজাল্ট আৰু এডমিট কাৰ্ড। ইয়াত আপোনাৰ টোটেল পোষ্ট আছিলে 688টা পোষ্ট। তাৰ এক্সাম টাইপটো আছিলে ড্ৰাইভাৰ টেষ্ট, স্কিল টেষ্ট, আৰু টেষ্টটো হ'ব কেতিয়াকৈ 10 মাৰ্চত হ'ব। তাৰ কাৰণে ইয়াত লিংক আহি গ'ল আৰু তাৰ কাৰণে যিমান কাট অফ মাৰ্ক গৈছে, কাট অফ মাৰ্কছৰ লিংক লিষ্টটো আহি গ'ল। তললৈ আহি থাকি স্ক্ৰল কৰিলে আমি পাই যাম। মই লগত ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে লিংকত গৈ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া ফাৰ্ষ্ট আমি চাওঁচোন ইয়াৰ কাট অফ মাৰ্কছ কেনে গৈছিল। দুটা লিংক আছে, ইয়াৰ অফিচিয়েল লিংক আপোনাৰ দেখিছে, এইটো অফিচিয়েল ৱেবছাইট আছে, এইটো তাতে লিংক আছে। ইয়াতে যদি তললৈ গৈ চাওঁ, তললৈ ইয়াতে আমাৰ কাট অফ আছে। এক ছেকেণ্ড আমি স্ক্ৰল কৰি লৈছোঁ। এখন আমাৰ কাট অফ লিষ্টখন অকণ জুম কৰি লৈছোঁ ৰ'ব। যদি আমি কাট অফ লিষ্টখন চাওঁ, ফাৰ্ষ্ট আছিলে 654টা পোষ্টৰ কাৰণে আছিলে। তাত যদি কাট অফ মাৰ্কছ চাওঁ, এছ টি প্লেনৰ এছ টি হিলৰ 21লৈকে গৈছে, আৰু এছ টি প্লেনৰ গৈছে 29, এছ চি গৈছে 26, আৰু অ' বি চি কিমান গৈছে 27, আৰু ইউ আৰ কাৰণে কিমান গৈছিলে 30লৈকে নামিছে 654টা পোষ্টৰ। বাকী দুটা পোষ্টৰ কাৰণে আছিলে কনষ্টেবলৰ ডিছপেচ ৰাইডাৰ, আৰু তাৰ কাৰণে ইউ আৰ গৈছে 32, অ' বি চি 31লৈকে, আৰু ইটো পোষ্টৰ কাৰণে গৈছিলে ইউ আৰৰ 31, আৰু অ' বি চি গৈছিলে কিমান 30লৈকে। এইখিনি কাট অফ মাৰ্কছখিনি আপোনালোকে ইয়াত চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংক দি দিম। লিংকখন গৈ আপোনালোকে কাট অফ লিষ্ট আৰু আপোনালোকে এডমিটখন ডাউনলোড কৰি ল'ব পাৰিব। মই আকৌ জুম কৰি দেখাই দিছোঁ আৰু আপোনালোকে ভালকৈ চাই লওক। এইটো আপোনালোকে লিংকত গৈ এডমিটখন ডাউনলোড কৰি লওক। মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ধন্যবাদ।